Okay. So first one ddx of formula kita ebar sai loba aru ekebare moi first likhi disu tomalke nuswake likhi loba direct dei tita ekebare hoy dibo ddx of tan inverse x is equal to 1 sorry protome sin inverse ba dao ddx of sin inverse x is equal to monot ase ne 1 by square root of 1 minus x square eto sobar monot ase term bilak swa 1 by square root of 1 minus x square আৰু যদি তোমালোকে জানা নে ডিফাৰেন্সিয়েশন আৰু ইন্টিগ্ৰেশন এটা আমটোৰ ইনভার্স হয় সো তেনে মই যদি ডিফারেন্ট ইন্টিগ্ৰেশন কৰি দিও তেতিয়ালে তোমালোকে ইন্টিগ্ৰেশন অফ 1 by square root of 1 minus x square dx is equal to কিমান পাবা sin inverse x plus c ঠিক আছে বুজি পাইছা কিবা সো এটো দেখিলে তোমালোকে চিনি পাব লাগিব মানে কাৰণ তোমালোকে ডিফাৰেন্সিয়েশন জানা নহয় এটো এক্সামৰ মাজত আহি যাব এটা সাপোজ কোৱেশ্চনটো এনেকুৱা ধৰণৰ তোমালোকক যেটো মই ডিসকাস কৰি আছো তোমালোকে এটো চিনি নাপালো বুলি মোক নকবা আকৌ এটো সাৰ কেনেকৈ কৰিম বুলি এটো sin inverse ন ডিফাৰেন্সিয়েশন কিমান 1 এটো 1 এটা আছে বুলি ধৰি লোৱা 1 by square root of 1 minus x square মানে এটো f of x এর তাৰ এড্ৰেছ x লগতে আছে সো সেকেন্ড এক্সাৰসাইজ অকল হেভৰা কোৱেশ্চনে ভৰ্তি হৈ আছে তাৰ কাৰণে তোমালোকে ডিফাৰেন্সিয়েশন জনাটো দৰকাৰ হৈ আছে মানে সেকেনে জানি লোৱা দেই মই বাৰে পৰি কৈছো এটো আমাৰ f of x 1 by this one এটো এড্ৰেছ x দুটা আহি গৈছে আহি গলা আমাৰ আনসাৰ আছে সো ddx of cos inverse x minus the difference minus 1 by square root of 1 minus x square therefore একেটাই integration of 1 by square root of 1 minus x square dx is equal to minus cos inverse x plus c দুটা লিখিব পাৰি মাইনাস তো মই ইফালে পঠিয়াই দিছো এটো গম পাইছা সো নেক্সট এটো আটাইতকৈ ইম্পৰ্টেন্ট ফৰ্মুলা এটো যে কিমান ইম্পৰ্টেন্ট মই কি কম তোমালোকক 1 by 1 plus x square এটো so integration of 1 by 1 plus x square dx is equal to tan inverse x plus c আৰু এটো তোমালোকে কি লিখিব পাৰা minus cot inverse x plus c লিখিব পাৰা কেলে cot ddx of cot inverse x মানে কিমান নো একেটাই minus 1 by 1 plus x square খালি ইন্টিগ্রেশন দিলে মাইনাস এ ফেলাই যাব প্লাস সি এটা আহি যাব হল লাষ্টত মই sec inverse x টো দেখাই দিছো ddx তাৰ মানে দুটা টাকে আছে চোৱা আকৌ sin cos minus the difference tan cot minus the difference sec cosec sec inverse x is equal to মনত আছে 1 by x into square root of x square minus 1 হৈ গল আৰু cosecor cosec inverse x is equal to minus 1 by square sorry x into x square minus 1 আৰু এটো মই এটা লিখি দেখাইছো 1 by x into square root of x square minus 1 dx equal to sec inverse x plus c or minus cosec inverse x plus c একেলগে লিখি দেখাইছো দুটা আৰু at least to গম পাইছা ন বস্তুটো কি হৈছে পাবা কেল নো পাবা অকন ভাবিছালে তোমালকে দেখিবা এটো বস্তু এনেকুৱা ধৰণৰ এতিয়া মই ফৰ্মুলাখিনি অলৰেডি বুকত আছে এবাৰ টেবুলি লিখিব লাগিব কিন্তু মই তোমালোকক মেইন ফৰ্মুলাটো গুছি গৈছো tan inverse একচুয়ালি অৰিজিনাল প্যাটাৰ্নটো কি হয় মই মহাৰিছো এটো চোৱা integration of okay tan inverse of x by a by 1 plus x square পিছত কৰিছো তোমালোকে কামৰা কৰা এইখিনি ফৰ্মুলা নোট ডাউন কৰিব নালাগে যেহেতু অলৰেডি বুকত আছে এবাৰ চাই লবা মই ডাইৰেক্টলি এক্সাৰসাইজটো লৈ গুছি গৈছো জাস্ট টেক আউট আ টেক্সট বুক এক্সাৰসাইজ 7.2 এক্সাৰসাইজ 7.2 চোৱা এটো एक्चुअली সেকেন্ড এক্সারসাইজৰ বস্তু হয় বোর্ড লেভার সাইড দিয়া মই দেখাই দিছো বস্তুটো এটো নেক্সট এক্সারসাইজ এটা মিন 7.3 বস্তু হয় এটো 7.3 হয় কিন্তু তাকে আগত মই কৈ দিছো না তোমালোকে মন কৰাচোন এটো যদি a ইকুয়াল টু যদি মই 1 কৰি দিও এটো এনেকুৱা ধৰণৰ নহবনে বাৰু হ'ব নে নহয় তাৰমানে এটো tan inverse x ৰ ফৰ্মুলাটো নহয় নে বাৰু tan inverse ৰ জেনেৰালাইজ ফৰ্মুলাটো হৈছে এটো তাৰমানে 1 হলে এটো হয় কিন্তু 1 ৰ জায়গা যদি বেলেগ কিবা কোয়ান্টিটি ধৰা তেনে আনসার এটো আনসার কি হয় জানানে 1 by a tan inverse x by a ভাবা আকৌ মই এটো লিখি দিম 1 by a স্কয়ার আছে খালি এটো লবা 1 by a মানে কিমান হৈছে 1 tan inverse x by a x by 1 আনসার tan inverse x নহয়নে তারমানে জেনারেলাইজ ফর্মুলা এটো যিকোনো কনস্ট্যান্ট কোয়ান্টিটির কারণে রিমেম্বার both the quantities should be there in square form if it is not there then you have to convert it for example dx of
x square plus 2 এটো মই দেখিলো x square plus a square ফর্মুলা 100% হয় তহতি এনেকে দুটা টার্মত দেখিলে লগালগ কবি যদি মাজত প্লাস থাকে এটো এইটো ফর্মুলালে নিব লাগিব তহতি সেখানে ফর্মুলা জানাটো দরকার এটো মই কনভার্ট কৰি লম কি প্রবলেম আছে আমি কনভার্ট কৰিব পাৰো নহয় x square plus √2 হোল স্কয়ার নহয় নেকি √2 হোল স্কয়ার মানে 2 হ'ব ইয়াৰ a মানে কিমান √2 so 1 by a মানে 1 by √2 tan inverse x by plus c হৈ গল ফর্মুলা এটো x square plus x square আমি নেক্সট এক্সারসাইজত পাই যাম সো ইমান টেনশন লব না লাগে কিন্তু মই এটা উলিয়াইছিলো কানে কথাটো কৈ দিলো জাস্ট টেক ইউর টেক্সট বুক অলরেডি উলিয়াইছা এক্সারসাইজ 7.2 under two different conditions are there we have to apply substitution method first one is if the function is composite second one is if the contains or if the question contains f of x and its derivative দুইটা বস্তু যদি কন্টেইন করে মাস বি সাবস্টিটিউট মেথড এপ্লাই কৰিব লাগিব এটা কোৱেশ্চনটো দুইটা কথা ভাবি চাবা মই কৈ যাম যিখিনি পাৰিবা তোমালোক এটা কথা কওঁ ইয়াত সাবস্টিটিউট মেথড এপ্লাই হ'ব নি বাৰু হ'ব নহয় বাৰু হয় কিলে ddx of log x মানে কিমান 1 by x নহয় এইটো স্যার আছে দেখুন ফাংশন কোনটো log x address x কোনটো 1 by x তোমালোকে তাহলে কাক সাবস্টিটিউট কৰিবা log x ক সাবস্টিটিউট কৰিম কাৰণ log x ৰ ডিফাৰেন্সিয়েট কৰিহে পোৱা গৈছে বস্তুটো বুজি পাইছা না কথাটো তোমালোকে মোক এটা এক্সারসাইজটো প্ৰত্যেকটো কোৱেশ্চনত কাক f of x লবা আৰু address x কি হেতু কথা মোক কৈ দিব লাগিব ট্রাই কৰিবা মইতো আছুই আমি যেহেতু স্টার্ট হে কৰিছো ফৰ দা ফার্স্ট টাইম পাইছা ক্লাস 11 ত কিটা পায়া হনা সো ভুল হোৱাটো স্বাভাৱিক কথা খালি ভুল হয় বুলি ভয় নকৰিবা ডাইৰেক্টলি কবা মই কাৰেকশন কৰি দিম নহয় সাপোজ এটো তোমালোকৰ ভাবতে গণ্ডগোল হ'ল মই হদল ইয়াত কি ৰুল এপ্লাই কৰিবা ভাবতে দেৰি হ'ব পাৰে কিন্তু মই দেখিলো যে স্যাৰ প্ৰথম কথাটো কালি এটা কথা কৈছিল f of address x divided by f of x কৈছিল কালি এটা ৰুল দিছিল ন মনত আছে নাই ওপৰত address x তলত f of x তেতিয়া log of the denominator হয় log of the denominator কি তলৰটো ডিফাৰেন্স কৰিলে ওপৰটো আহিব লাগে মই ইয়াত তলত কি আছে x তাৰ ডিফাৰেন্স কিমান x এৰ ডিফাৰেন্স 1 সেই ওপৰ 9 হয় ওপৰ log x এ বহি আছে সো তেনে স্যাৰ আপুনি হেতু ৰুললৈ যাব নোৱাৰে যদিও ৰেশনাল ফাংচন হয় তেনে বেলেগ স্যাৰ নেক্সট সাবস্টিটিউট মেথড যাব সেকেন্ড অপশন সাবস্টিটিউশন মেথড কেতিয়া এপ্লাই কৰে ফাংচনটো কম্পোজিট ফাংচন নেকি নহয় স্যার log নরমালি x এ আছে ইয়াত কম্পোজ কৰা হোৱা নাই তেনে আৰু এটা কথা কৈছিল নহয় ফাংচনটো x সৰি f of x থাকিব আৰু address x f of x কোনটো log x আৰু address x কিমান 1 by x দুটা আহি বহি গৈছে সো এইটো স্যার কনফার্ম আপুনি হেতু ৰুলে এপ্লাই কৰিব আমি এটাকে চাই যাওঁ মই হিন্ট দি যাম আৰু সব কোৱেশ্চন নকৰো যাৰ কমপ্লিকেসি লেভেল বেছি মই হেতু কৰিম আৰু মানে মই ইমান দি পঢ়াৰ পিছত মই নিজে অনুমান এটা কৰিছো ন কোনটো কোৱেশ্চন তহতি পাৰিব লাগে সা তাৰমানে আমি যেটো পইণ্ট অফ ভিউ পঢ়াও প্ৰত্যেক টিচাৰে এটা লেভেল লাগে গম পায় যে এইটো লেভেল লাগে কোৱেশ্চন লাতে পাৰিব লাগিব তেওঁ বাছি শুনিয়ে টানটো কোৱেশ্চন কৰিব কাৰণ জানে ন মই যিমানখিনি কথা কলো তহতি যদি ৰিয়েলি খুব ভালকে কথাকা শুনিছ ন তহতি তেনে মই কৈ যোৱা কোৱেশ্চন বিলাক তহতি পাৰিব লাগিব যদি হেতু লেভেল লাগে তহতি নিজক আপগ্ৰেড কৰিব পৰা নাই তেনে তহতৰ কিবা ড্ৰবেক্স আছে হয় তহতি ভালকে কনসেন্ট্ৰেট কৰা নাই নহবা তহতি বেলেগ কিবা কামত ব্যস্ত okay so let's start now directly the question মই পেজ জিটো কোৱেশ্চন দেখিলো তোমালোকে কোৱেশ্চন নাম্বাৰ 1 2 দেখিছা 1 1 দেখি পালাই কি জান দেখিছা নি বাৰু twice x divided by 1 plus x square ৰবা মই লিখি যাম আৰু কৈ যাম লগালগ এটো i লগালগ লিখিবা এটো ইন্টিগ্ৰেশন হয় প্ৰথম কথা এটা ডিফাৰেন্সিয়েশন কৰিলে এটা হয় নি বাৰু কাক ডিফাৰেন্সিয়েশন কৰিলে 1 plus x square ডিফাৰেন্সিয়েশন কিমান twice x তোমালোকে ইয়াত সাবস্টিটিউট নকৰিলো চলিব কালি দিয়া ফৰ্মুলা ৰব address x divided by f of x আছে মনত আছে নাই তাৰমানে তলৰ ডিফাৰেন্সিয়েশন কৰিলে ওপৰটো হৈছে আমি লাকি এনাফ তাৰমানে লগালগ দি দিলো 1 plus x square ডিফাৰেন্সিয়েশন twice x আহিছে আনসার কিমান আছে log of the denominator log of f of x নকবা log of the denominator তাৰমানে log of 1 plus x square plus c লগালগ লিখিবা এনি ডাউট আৰু যদি তোমাক সাবস্টিটিউট কৰি দেখুৱা ইয়াক সাবস্টিটিউট কৰিম আকৌ let 1 plus x square equal to z therefore twice x dx equal to কিমান হ'ব এটো খলকে কি লিখিলো গম পালা নহয় এটো ডিফাৰেন্সিয়েশন কৰিলো dx লিখিলো তোমালোকে কি পালা dz therefore কোৱেশ্চনটো কি হলে কনভাৰ্ট হৈ থাকিল twice x dx ৰ জায়গাত কিমান লিখিবা dz ওপৰত লিখিলো হয় এটো কিলে নহয় নেকি তলৰ কিমান থাকিলে যে ৰাইজে এটো 1 by z dz নহয় জানো এটো কিলে log z ৰ ফৰ্মুলা নহয় নে হয় নহয় কিলে ইন্টিগ্ৰেশন অফ 1 by x মানে log x আকো মানে log of 1 plus x square plus c কিলে আমি অথনি দেখোন হেতু ডাইৰেক্ট কৈছিল
খালি সাবস্টিটিউট মেথডটো একেটা আনসার উইল বি সেম বাট দ্য প্ৰচিডিউৰ উইল বি ডিফাৰেন্ট কোনবাই ডাইৰেক্ট লিখিব কোনবাই এনেকে লিখিব খালি যিবিলাকে ডাইৰেক্ট লিখা সাইডত এইটো কথা মেনশন কৰিবা এইটো ফৰ্মুলাটো কোবা পালা মই সুধিম নহয় তোমালোকক প্ৰত্যেকে কোৱেশ্চন এৰাইজ কৰিব কোবা পালা ওয়ান স্পেসিফিক ফৰ্মুলা ইজ হিয়াৰ f of x f dash x dx is equal to log of f of x plus সাইডত মেনশন কৰিবা যদি ওয়ান লাইনত লিখো বুলি ভাবিছা যদি নিলিখা তেতিয়াহলে তোমালোকে প্ৰচিডিউৰ ফলো কৰা ঠিক আছে যিমান কব লাগে ৰাইজক কৈছো আৰু যদি কিমান শুনিছো মই নাজানো ওকে ৰাইজ নেক্সট কোৱেশ্চন নাম্বাৰ 2 ভালকে চাওক ডিফাৰেন্সিয়েশনৰ ফৰ্মুলা জানিলে আপোনালোকে বিচাৰি পাই যাব log x ৰ ডিফাৰেন্সিয়েশন 1/x আছে কাক সাবস্টিটিউট কৰিবা log x ক সাবস্টিটিউট কৰিম হেটি স্কয়াৰ থাকক দিয়া মতলব নাই মেইন ফাংচনটো log x নহয় জানো সো কোৱেশ্চনটো এনেকুৱা ধৰণে কনভাৰ্ট হ'ব নি বাৰু ভালকে চাওকচোন z স্কয়াৰ dz বুলি কেলে log x হোল স্কয়াৰ আছিল জানো ডিভাইডেড বাই x আছিল নাই সো log x ইকুয়াল টু তোমালকে z লিখিলা লিখিছা নাই তেনে 1/x dx ইকুয়াল কিমান পাবা dz পাম তোমালকে কোৱেশ্চনটো এনেকুৱাহে আছিল log x হোল স্কয়াৰ 1/x dx বুজাবৰ কাৰণে কলো এটো কিলে z স্কয়াৰ নহয় জানো এটো মানে কিমান নো মই তো হেতে লিখিছো ঠিক আছে না সো z স্কয়াৰ ডিফাইন ইন্টিগ্ৰেশন কিমান z³/3 কেলে z³/3 হয় প্লাস c z ক সাবস্টিটিউট কৰি দিবা বুজিব লাগে কিন্তু পাইছনা মই নাজানো ঠিক আছে এনি ডাউট কভাৰ সুধিব পাৰিবা ডাউট কোনটো বাৰু এটো কি কলো ফাৰ্স্ট ক্লাস মই কোৱেশ্চনটো চালু যে এই কোৱেশ্চনটো প্ৰথম কথাটো হল যে হেৰি এপ্লাই হয় নেকি নরমালি ফর্মুলা এপ্লাই নি নরমাল হোৱাৰ চান্স নাই কাৰণ কেলে আমি নরমালি ফর্মুলা এপ্লাই কৰিবলৈ আইদাৰ log x থাকিব লাগিব নহলে বা তেনে কাৰণৰ সিম্পল টাৰ্ম থাকিব লাগে কিন্তু কোৱেশ্চনটো দেখিলো যে মই ইয়াত চেইন সৰি সাবস্টিটিউট মেথড এপ্লাই কৰিব পাৰি সাবস্টিটিউট মেথড কেতিয়া এপ্লাই কৰা হয় যেতিয়া ফাৰ্স্ট অফ অল ফাংচনটো কম্পোজিট হয় মই ফাংচনটো কম্পোজিট হোৱা দেখা নাই এটো কম্পোজিটও ক'ব পাৰা দেই এই টাৰ্মটো দেখিছানে এটো স্কয়াৰৰ ভিতৰত সোমাই আছে এটি স্কয়াৰৰ ভিতৰত তোমালোকে এনেকুৱা এটা টাৰ্ম ভৰাই ৰাখিছে যেটো নরমাল টাৰ্ম নহয় মানে log x এটা ভৰাই থৈছে তোমালোকে কম্পোজ কৰিছো বুলি ক'ব পাৰা এতিয়া যে মই দেখিলো যে log x ক যদি মই ডিফাৰেন্সিয়েট কৰো তাৰ ডিফাৰেন্সিয়েশন ভ্যালু আছে 1/x এটো কোৱেশ্চনতে আছে চোৱা 1/x মানে কোৱেশ্চনটো এটো বুলি হবা কেলে log x আছে 1/x dx নহয় জানো log x ৰ ডিফাৰেন্সিয়েশন 1/x হয় নহয় যদি এটা টাৰ্মক ডিফাৰেন্সিয়েট কৰিলে তাৰ ডিফাৰেন্সিয়েশন ভ্যালুটো কোৱেশ্চনটোতে যদি এক্সিষ্ট কৰে মাস্ট বি সাবস্টিটিউশন কাক ডিফাৰেন্সিয়েট কৰিছিলা log x অফ সো এখানে log x ইকুয়াল টু z ললো log x ৰ ডিফাৰেন্সিয়েশন কিমান 1/x dx ইকুয়াল টু dz তেতিয়া হলে কোৱেশ্চনটো log x টোহে মই z বহাইছিলো এখানে z স্কয়াৰ হল আকৌ এই টাৰ্মটো z স্কয়াৰলে গুচি যাব আকৌ 1/x dx মানে কিমান হ'ব dz গুটে কোৱেশ্চনটো z লৈ যোৱাগে নাই নে সো তেতিয়া মোৰ কোৱেশ্চনটো এটো হৈ গল সো কিমান পাবা z³/3 + c এবো ইন্টিগ্ৰেশনৰ ফৰ্মুলা z³/3 z মানে কিমান log x আকৌ কেলে log x z টো কনসিডাৰ কৰিছ ন /3 + c কৰি গলে আৰু বুজি পাই গৈ থাকিবি দেই খালি ফৰ্মুলা খিনি জনাটো জৰুৰী হ'ব দেখা যাও নুবুজিলে খালি সুধিবি দেই কোৱেশ্চন নম্বৰ 3 টো তোমালোকে অলপ বুজাত গণ্ডগোল হৈছে কোৱেশ্চন নম্বৰ 3 টো এবাৰ চোৱা পটককৈ বুজি নাপাবা তলৰ ডিফাৰেন্সিয়েট কৰিলে ওপৰটো আহিছে নেকি নাই অহা কম্পোজিট ফাংচন নেকি নহয় সবটো সিম্পল টাৰ্মে আছে x + x log x স্যার একো রুলে মই দেখা নাই এতিয়ালৈকে কিন্তু ভালকে চালে তোমালোকে দেখিবা কিছুমান কোৱেশ্চন এডজাস্ট কৰিলে বা এৰেঞ্জ কৰিলে ন তোমালোকৰ কিবাটা ফৰ্মেটলৈ গুচি আহিব ভালকে কোৱেশ্চনটো মই লিখি দেখাইছো তোমালোকে চাবা এটো সাবস্টিটিউট মেথডৰ কোৱেশ্চনে হয় 1/x + x log x নহয় জানো চাবা দেই কোৱেশ্চনটো কেনেকুৱা হয় নহয় তোমালোকে কবা হয় কোৱেশ্চনটো মই যদি x এটা কমন আনো এটো 1 + log x নহয় নে বাৰু ভালকে চাচোন কোৱেশ্চনটো তোমালোকৰ লগত নাই নে ইয়াৰ ডিফাৰেন্সিয়েশন কিমান 1 ৰ ডিফাৰেন্সিয়েশন 0 log x ৰ ডিফাৰেন্সিয়েশন আছে না কোৱেশ্চনটো এইটো এই সাইডে আছে তাৰ মানে ইয়াৰ ডিফাৰেন্সিয়েট কৰিলে তাৰ ডিফাৰেন্সিয়েশন ভ্যালু কোৱেশ্চনটো আহি গৈছে তেলে কাক সাবস্টিটিউট কৰিবা 1 + log x 1/x dx মানে dz হৈ গল সো আনসাৰ আহি যাব অটোমেটিক ওহে বুজি লোৱা তাৰছত নোৱাইলে মই কমি নহয় ঠিক আছে না কোৱেশ্চনটো তাৰ মানে অলপমান এৰেঞ্জ কৰিলে হ'ব ঠিক আছে সো আমি 1 + log x ক সাবস্টিটিউট কৰিম দেখাই দিম এবাৰ দেখাই দিছো লেট 1 + log x = z ইয়াৰ ডিফাৰেন্সিয়েশন কিমান হ'ব 1/x dx = dz 1/x dx এই দুটা মিলি পিনি কিমান হ'ব dz তেনে 1/z dz নহল জানো ভালকে চোৱা
কেলে 1/z এটো z আছিল 1/z এটো dz হৈ গল কিমান হ'ব log of z plus c নহয় জানো সো log of কিমান 1 plus log x plus c এটো কোৱেশ্চন বিলাক সিম্পলে থাকে খালি আমি অলপমান টাইম দি ভাবিব লাগিব ঠিক আছে মই দিছো কোন হ'ব 1 plus log x মানে z আছে ন তারমানে এই টার্মটো তারমানে এই কোশ্চেনটো ইচ্ছা কৰিলে যদি এনেকৈ লিখিব পাৰো 1 plus log x 1/x dx পাই নই লিখিব কেলে মই টার্মবিলাক মাল্টিপ্লাই হৈছে না সেপাৰেট কে লিখিলো 1/x dx মানে কিমান ন এইটো dz লিখিছো আৰু 1 plus log x মানে এটো পালো dz এটো 1/z হলব আৰু 1/z মানে কিমান log z নহয় জানো ফৰ্মুলা log z লিখিছো বহাই দিছো এনি ডাউট কিবা ঠিক আছে নেক্সট কোশ্চেন নাম্বার 4 সব 42 সাইজ কোশ্চেন 42 চিনি পাইছা নি প্রথম কথা মই কোশ্চেন দেখিয়ে গম পালো কম্পোজিট ফাংশন হয় কেনে গম পালা এই সেকেন্ড যেটো সাইন আছে ন তার x না থাকি cos x বহি আছে তাহলে ইয়াত তুমি এটো মেথডৰ বাহিৰে বেলেগ মেথড যাবই নোৱাৰিবা কি কম্পোজ কৰা হৈছে cos টো কম্পোজ কৰা হৈছে নি বাৰু cos টো ভৰাই দিয়া হৈছে x ৰ জেগাত এই cosৰ ডিফাৰেন্সন কিমান ন cosৰ ডিফাৰেন্সন মাইনাস সাইন মাইনাস বাই দিয়া সাইন টো আছে না সচন সেপাৰেট কে আছে নাই 100% সাবস্টিটিউট মেথড কাৰণ এটা ফাংশনৰ ডিফাৰেন্সন ভ্যালুটো কোৱেশ্চনটো এক্সিষ্ট কৰিছে হল বুজি পালা না মাকবা কৈছো কোৱেশ্চনটো কি কলো অকন বুজিবলৈ ট্রাই কৰ খালি কোৱেশ্চন আনসার আমি কৰি লম sin of নেক্সট সাইন আছে নেকি sin of cos x dx এটো ইন্টিগ্রেশন আই লিখিবলৈ নাপাহৰিবা এতিয়াবা প্ৰেক্টিস কৰা মানে ইন্টিগ্রেশন বাই পার্টসত আই টু একদম কম্পালসৰি হৈ যায় সেইকাৰণে এতিয়াবা প্ৰেক্টিস কৰা ইন্টিগ্রেশন কৰিবলৈ আই লিখিবি তাত নবা পাহৰি গলে গণ্ডগোল লাগিব সো আই দিস ওয়ান এটা মই দেখিলো যে কোশ্চেন দেখি পিনে গম পালো এটো কম্পোজ হৈ আছে দেখোন কি এটো কম্পোজ হৈছে ন কাক কম্পোজ কৰিছে cos তোমালোকে ইয়াক সাবস্টিটিউট কৰিম এতিয়া মই সাবস্টিটিউট কেতিয়া কৰিবা যদি ডিফাৰেন্স ভ্যালু কোশ্চেনটো থাকে দিধাই কৰো সাবস্টিটিউট কেতিয়া কৰো যদি তাৰ ডিফাৰেন্স ভ্যালু কোশ্চেনটো থাকে cosৰ ডিফাৰেন্সন কিমান মাইনাস সাইন মাইনাস না থাকিলেও প্রবলেম নাই কনস্ট্যান্ট কোয়ান্টিটি না থাকিলেও প্রবলেম নাই তাকে এডজাস্ট কৰি লব পাৰি এখানে মাইনাস আছে নেকি নাই কিন্তু মেইন বস্তু আছে নাই cosৰ ডিফাৰেন্সন সাইন আহি গল ন সাবস্টিটিউট কৰি দিয়া কেনেকে কৰে মই দেখাই দিছো লেট কাক সাবস্টিটিউট কৰিম এটো সাবস্টিটিউট নকৰিবা এটো ডিফাৰেন্সিয়েট কৰিলে এটো নাহে আকৌ cos পোৱা যায় সাইনৰ ডিফাৰেন্সন cos হয় কিন্তু ভিতৰৰ cos টো নাহে নহয় এটো ভিতৰতে সোমাই আছে তুমি তো ওপেনলি পোৱা নাই ন বস্তুটো ওপেনলি পাব লাগিব টাৰ্মটো কেলে এটো নুলাই হেতু সাইনৰ ভিতৰতে সোমাইছে তুমি দেখা নাই মানে বুজি পালানে সাইন এটাক বেৰি আছে সো এটো ভিতৰত সোমাইছে আমি তাক দেখা নাই কিন্তু ইয়াক আমি উলিয়াই নিব পাৰো ইচ্ছা কৰিলে হল সো cos x ইকুৱেল লিখিলা z সো মাইনাস sin x dx ইকুৱেল কিমান পালা dz ঠিক আছে লিখিছনে তোমাক মাইনাস sin x dx লাগে না sin x dx লাগে sin x dx লাগে কিমান পালা মাইনাস dz কোশ্চেনটো কি হলে কনভার্ট হৈ থাকিল ভালকে চোৱা sin z ঠিক আছে লিখিছনে এই পার্টটো কোন এই পার্টটো আৰু sin x dx মানে কিমান মাইনাস dz এই মাইনাসটো বাহিলে পঠিয়াই দিয়া এটা ইন্টিগ্রেশন অফ sin x মানে রাইট জানেনে মাইনাস cos x আছে sin z or integration minus cos z so cos z plus c cos of cos x plus c ডাউট আছে কিবা থাকিব নালাগে ডাউট কারবার কিবা এনি যিকোনো ডাউট আছে সুধিব পাৰা কিবা ডাউট এনিথিং এলস ভালকে চোৱা ইয়াত আমি হে সেকেন্ড টাইপৰ বস্তু ইউজ কৰিলো কম্পোজিট হৈ থাকিলে কেনেকে কৰে এটো কম্পোজ হৈ আছিল সদায় কম্পোজ কৰা বস্তুক সাবস্টিটিউট কৰিবলৈ ট্রাই কৰিবা খালি লগালগ চাবা তাৰ ডিফাৰেন্সন কোৱেশ্চনটো আহিছে নাই cosৰ ডিফাৰেন্সন মাইনাস সাইন তুমি কিবা নাই আহা মাইনাসটোহে নাই আহা কনস্ট্যান্ট কোয়ান্টিটি নাহিলে টেনশন লব নালাগে তাক মই কেনেকে এডজাস্ট কৰিছো আকৌ মাইনাস এফেলে লৈ এডজাস্ট কৰিলো মানে 2 আহিলো হেফেলে পঠিয়াই দিব পাৰিম মানে টেনশন নলবা 5 আহিলো হেফেলে পঠিয়াই দিম মেইন টাৰ্মটো ৰাখি থব পাৰিম মানে ঠিক আছে নে সো হেকানে মই ধুনিয়াকে sin x dx ক সাবস্টিটিউট কৰিলো dz লে এটো আহিলে sin z মাইনাস টো আগফালে গুছি আহিলে সো ইন্টিগ্রেশন কৰি কিনে আনসাৰ অলপ অলপ বুজি পাইছে আৰু সেই বুজাৰ ক্যাপাসিটি মই জানো জেনেৰেলি পাৰ্সোনালি সবৰে আছে কিন্তু তহতি মানে কিমান টাইম দিছ সেইটো কালি এক্সারসাইজটো বহুত ইজি এক্সারসাইজ আমি একেদিনে 15 মিনিট না লাগিলে শেষ কৰিছো এইটো এক্সারসাইজটো বেছি টাইম না লাগে তই চাবি আজি ফটোকে ফিনিশ হৈ যাব ওকে রাইজ কোশ্চেন নাম্বার 5 টো আপোনালোকে পাৰিব
এটো কম্পোজিট হয় সব হয়নি বাৰু হয় কা কম্পোজ কৰা হৈছে ax plus b এটা কথা কওঁ এই x plus b টো লিনিয়াৰ নেকি লিনিয়াৰ হয় নেকি তাক তোমালোকে x বুলি ভাবি পিনে কামটো কৰিব পাৰিবা লিনিয়াৰ হলে তাক x ভাবি কামটো কৰিব লাগে খালি কিহে ডিভাইড কৰি দিব লাগে x ৰ কোএফিচিয়েন্টে ডিভাইড কৰি দিব লাগে x ৰ কোএফিচিয়েন্ট কিমান আছে a ৰবা সাইনক ডিফাৰেন্সিয়েচন কৰিলে cos আহে নাই cosক ডিফাৰেন্সিয়েট কৰিলে sin এটা আনটো ডিফাৰেন্সিয়েট কৰিলে আহি আছে কোনোবা এটা গুটেটোক সাবস্টিটিউট কৰি দিয়া কথা বল লাগে মই কৈ দিছো sin of ax plus b cos of ax plus b dx integration I equal to this so let গুটেটোক লোৱা তামানে তোমালকে প্ৰথম কথা এটুক সাবস্টিটিউট কৰিবা আকো sin x ক সাবস্টিটিউট কৰিবা তেনেকুৱাটো কথা নাই সেইকাৰণে মই গুটে টামটোকে লৈ লৈছো কি যদি এটো লিনিয়াৰ মোক প্ৰবলেম ক্ৰিয়েট নকৰে মানে দেই লিনিয়াৰ হলে প্ৰবলেম ক্ৰিয়েট নকৰে টেনচন নলবা এটো কমনো আহিলে নহয় দিছ না দুইটা কমন হৈ আছে ন সেইকাৰণে মই টেনচন লোৱাই নাই মানে একেবাৰে লোৱা sin of x plus b equal to z এটো কিমান হ'ব cos of x plus b এটো ডিফাৰেন্সিয়েট কৰিছা না ইন্টিগ্ৰেশন কৰিছা ডিফাৰেন্সিয়েট কৰিছো ডিফাৰেন্সিয়েট কৰিলে এটো কম্পোজিট ফাংচন নহয় জানো কি ৰুল এপ্লাই কৰে চেইন ৰুল কেনেকৈ এপ্লাই কৰে sin of কৰিলো cos হ'ল তাৰপিছত তোমাক ইয়াক ডিফাৰেন্সিয়েট কৰিলে কি পাবা a এটা আহিব dx ইকুৱেল কিমান পালা so cos of ax plus b টোহে লাগে মোক এটো dz by a হয় নহয় এটো পঠিয়াইলো কনস্ট্যান্ট কোয়ান্টিটি হ'ব সো তোমালোকৰ i টো কি হলে কনভাৰ্ট হৈ চোৱাচোন এটো cos z হৈ গল নো এটো z পালো এটো dz by a পালো সো 1 by এটো কনস্ট্যান্ট কোয়ান্টিটি z dz পালা নে সো কিমান পালা 1 by a z square by 2 plus c 1 by twice a z square no মানে sin of ax plus b whole square by plus c ঠিক আছে কিবা ডাউট আছে ঠিক আছে ডাউট আছে এনি ডাউট নোট ডাউন কৰিব নেকি